নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম জন্ম সন্তান কেনেকৈ জন্ম হয়। এগৰাকী গৰ্ভৱতী মহিলাৰ পৰা জন্ম সন্তান যৌন সম্পৰ্কৰ সময়ত কি ঘটনা ঘটে পৰিঘটনা ঘটে ফাৰ্টিলাইজেশ্যনৰ সময়ত যে মহিলাগৰাকীৰ জন্ম সন্তান জন্ম দিয়ে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। জন্ম সন্তান দেখা যায় যে আপোনাৰ কিছুমান জন্ম সন্তান দুইটা দেখা একে ধৰণৰ হয়, যাক আপোনাৰ মনোজাগতিক বুলি কোৱা হয়। আৰু কিছুমান জন্ম সন্তান দেখা যায় দুইটা জন্ম সন্তানৰ দেখাত কোনো ধৰণৰ মিল নাথাকে। আমি তাক ডাইজাগতিক মানে বুলি কোৱা হয়। মনোজাগতিক যি জন্ম সন্তান দুইটা দেখা থাকে, আৰু ডাইজাগতিক যি জন্ম সন্তান দুইটা দেখাত আপোনাৰ বেলেগ বেলেগ। মনোজাগতিক যেতিয়া দুইটা সন্তান একে দেখা থাকে তেতিয়া কি হয়, আপোনাৰ যৌন সম্পৰ্কৰ পিছত আপোনাৰ মহিলাগৰাকী ডিম্বাণু বা এগত আপোনাৰ স্পামৰ ফাৰ্টিলাইজেশ্যন হয়। কিন্তু আপোনাৰ ফাৰ্টিলাইজেশ্যনৰ পিছত দুটা এম্ব্ৰায়ো ফৰ্ম হয়। দুটা এম্ব্ৰায়ো ফৰ্ম হোৱাৰ ফলত মহিলাগৰাকী দুটা সন্তান জন্ম হয়, জন্ম সন্তান জন্ম হয়, আৰু দুইটা সন্তান দেখা থাকে। ডাইজাগতিক অৰ্থাৎ দুইটা সন্তান যেতিয়া বেলেগ বেলেগ হৈ দেখায় তেতিয়া কি হয়, দুটা স্পাম আৰু দুটা ডিম্বাণু, দুটা এগ আৰু দুটা স্পাম, দুটা শুক্ৰাণু আৰু দুটা ডিম্বাণু একেলগে ফাৰ্টিলাইজেশ্যন হয়। গতিকে তাৰ ফলত কি হয়, দুটা সন্তান জন্ম হয় আৰু দুইটা সন্তান দেখাত বেলেগ বেলেগ হয়। সাধাৰণতে কি হয়, যিসকল মাতৃৰ জন্ম সন্তান হয় বা যিসকল জন্ম সন্তান, সেই জন্ম সন্তানসকল যেতিয়া মাতৃ হ'ব তেতিয়া তেখেতসকলৰ জন্ম সন্তান হোৱাৰ চান্স বেছি থাকে। এনেকুৱা ধৰণৰ দেখা পাইছে, ৰিচাৰ্চৰ ফলতো গম পোৱা গৈছে যে সেইসকল মাতৃৰ বেছি জন্ম সন্তান জন্ম দিয়াৰ চান্স বেছি থাকে যিসকলৰ মাতৃৰ জন্ম সন্তান জন্ম দিছে বা যিসকল জন্ম সন্তান হয়। আজি এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনালোকক প্ৰস্তুত হ'ম।